नमो नमः नमः सरस्वतये नमः सरसे ज्ञानाञ्जनशलाकया चक्षुरुन्मिलितं येन तस्मै श्रीगुरवे नमः। আজি সভাখন সেইকাৰণে মই অসমীয়াতে মোৰ বক্তব্য ৰাখিব খুজিছোঁ। মঞ্চত উপবিষ্ট আজিৰ সভাৰ অধ্যক্ষ বিভাগাধ্যক্ষ ডক্টৰ কামেশ্বৰ শুক্ল মহাভাগা, নলবাৰী সংস্কৃত মহাবিদ্যালয় সংস্কৃত বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব কুলপতি ডক্টৰ বৰ্তমান এই বিভাগৰে অধ্যাপক সিনিয়ৰ মোষ্ট অধ্যাপক এই ডক্টর মঞ্জুলা দেবী, ডক্টর মুক্তা বিশ্বাস, ডক্টর শ্ৰুতিধৰা চক্ৰৱৰ্তী, ডক্টর হিৰণ শৰ্মা, ডক্টর উপমা বৰ্মন ডেকা, মোৰ সন্মুখত উপবিষ্ট ডক্টর কল্পিতা পুজৰ বৰুৱা, ডক্টর গৌতম চৌধুৰী, ডক্টর জয়ন্ত শৰ্মা, এই বিভাগৰ শিক্ষক শিক্ষিকাসকল অৰ্থাৎ অধ্যাপক অধ্যাপিকাসকল আৰু মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি এই দিনটো সঁচাকৈয়ে উল্লেখযোগ্য। এটাটো কথা যে আমাক ইয়াত সন্মান জনাবলৈ মাতি অনা হৈছে, কিন্তু তাতকৈও ডাঙৰ কথা আজি আমাৰ প্ৰিয়তম যি মহামানৱ স্বৰূপ জুবিন গাৰ্গ তেখেতৰ আজি জন্ম দিৱস। আৰু অসমৰ সকলো ঠাইতে নহয়, ভাৰতবৰ্ষৰ বহুতো ঠাইতেই তেখেতৰ জন্ম দিৱস আজি পালন কৰা হৈছে। এই অনুষ্ঠানৰ মাধ্যমেই ময়ো তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই সভাখন চৌপ্ৰস্থানিক সমাৰোহ বুলি কোৱা হৈছে। এটা কথা, এইটো একচুৱেল যদিও মানে চৌপ্ৰস্থানিক খুব ভাল ভাষাত ক'বলৈ গ'লে কোৱা হৈছে চৌপ্ৰস্থানিক, কিন্তু আচলতে এইটো এটা বিদায় সভাই, যদিও আমি বহুত দিন পিছত বিদায় ল'বলৈ ওলাইছোঁ। তো আমাৰ বিভাগৰ এটা মানে আজিলৈকে এটা পৰম্পৰা আছিলে, কেতিয়াও বিদায় জনোৱা নহৈছিল। আমি কোনোদিন আমাৰ কোনো শিক্ষক শিক্ষয়িত্ৰীক বিদায় জনোৱা নাছিলোঁ। যেনেকৈ যিকোনো এজন শিক্ষক বা শিক্ষয়িত্ৰী বা যিকোনো অন্য কৰ্মৰত ব্যক্তি যেতিয়া তেওঁ সেৱানিবৃত্ত হয়, তেতিয়া তেখেতক এটা সন্মান জনোৱা হয়, সেইটোকে বিদায় অভ্যৰ্থনা বিদায় সভা বুলি কোৱা হয়। তো আমাৰ বিভাগত, সংস্কৃত বিভাগত সেই পৰম্পৰাটো নাছিলে, আমি কাকো জনোৱা নাই। একমাত্ৰ প্ৰফেসৰ ৰাজেন্দ্ৰনাথ শৰ্মা মহোদয়ক আমি বহুত পিছত তেখেতক কেৱল আমি তেওঁৰ এটা বিদায় সভা পাতিছিলোঁ। বাকী কিন্তু মই আগৰ পৰাই কৈছিলোঁ যে ময়ো ভাল পাম যদি মোক এইদৰে মাতি আনি পেলাই শ্ৰদ্ধা নিবেদন কৰে, ছাত্ৰ ছাত্ৰীৰ আগত মোক এটা কি ক'ম আৰু পৰিচয় দাঙি ধৰে, মই বৰ ভাল পাম। আৰু সেই অনুসৰি আজি এই যে সংস্কৃত বিভাগে এটা অনুষ্ঠানৰ আৰম্ভ কৰিছে, যিটো ক'বলৈ গ'লে এটা নতুন অনুষ্ঠান, সেই অনুষ্ঠানটোৰ কাৰণে মই সংস্কৃত বিভাগক আৰু বিশেষকৈ ইয়াৰ বিভাগাধ্যক্ষ ডক্টৰ কামেশ্বৰ শুক্লক মই মোৰ অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। এই বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগতে মোৰ জীৱন কাটি গ'ল।
BA পঢ়ালৈকে মই বাহিৰ বেলেগত আছিলোঁ, তাৰ পিছৰ পৰা কিন্তু মই সংস্কৃত বিভাগতে আছোঁ ক'বলৈ গ'লে। 1977 চনত মই ইয়াত এডমিশ্যন লৈছিলোঁ, ভৰ্তি হৈছিলোঁ MA পঢ়িব আহি, আৰু তাৰ পিছৰ পৰা মোটামুটি মাজতে 1-1.5 বছৰ বাদ দি মই ইয়াতেই আছোঁ, আৰু 2022 চনত মই চাকৰিৰ পৰা অৱসৰ ল'লোঁ। গতিকে সংস্কৃত বিভাগ মোৰ এনেকুৱা হৈ গৈছে, এইটো মোৰ ঘৰ, দ্বিতীয় ঘৰে কম নে প্ৰথম ঘৰ কম, এইটোৱে মোৰ মানে হেৰি লাগে, কাৰণ এইটোৱে মোৰ ঘৰ। মই এতিয়াও যদি কিবা কাৰণত ইউনিভাৰ্চিটিত আহোঁ, মই একবাৰ সংস্কৃত বিভাগত নোসোমালে মোৰ মনটো ভাল নালাগে। মই একবাৰ বোলো, যদি কাকো নাপাওঁ, কোনো এজন টিচাৰো নাথাকে, মই শচীনকে মাত দি পেলাই গুচি যাওঁ, কিন্তু মই সোমাওঁ। এইটো মানে মোৰ মানে এটা হেৰি হৈ গৈছে যে মই ভাবিব নোৱাৰোঁ সংস্কৃত বিভাগটো মোৰ পৰা বেলেগ বুলি। আৰু ইয়াৰ পিছতো মই আহিয়ে থাকিম, যেতিয়াই সুবিধা পাম। যদি শাৰীৰিকভাৱে সুস্থ থাকোঁ, তেতিয়াহ'লে নিশ্চয় মই এইটোত আহিম, ইয়াত কোনো হেৰি নাই। আৰু সংস্কৃত বিভাগৰ ক্ষেত্ৰত আমাৰ এটা বিশেষ হেৰি আছিলে, আমি যেতিয়া পঢ়িবলৈ আহিছিলোঁ, আমি যেতিয়া প্ৰথম শিক্ষক হিচাপে ইয়াত জইন কৰিছিলোঁ, বা তাৰ আগৰ পৰাই আমাৰ এটা পৰম্পৰা আছিলে, ছাৰ বাইদেউহঁতৰ লগত আমাৰ খুব ভাল এটা সম্বন্ধ আছিলে, খুব মানে আন্তৰিক সম্বন্ধ, খুব ক্ল'জ এটা ৰিলেশ্যন আমাৰ সকলো ছাৰ বাইদেউৰ লগত আছিলে। আমি সকলো কথা ছাৰ বাইদেউৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলোঁ। আমাৰ নিজৰ বহুত কথা আমি তেতিয়া তেনেকৈ কৈছিলোঁ। আমিও তেনেকৈ যেতিয়ালৈকে ইয়াত আছিলোঁ, আমিও চেষ্টা কৰিছিলোঁ যে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলো, যিহেতু তেওঁলোকে আমাৰ ল'ৰা ছোৱালীৰ দৰে, আমাৰ সন্তানৰ দৰে, গতিকে তেওঁলোকেও যাতে আমাক সেইদৰেই ভাবে। কিমানখিনি সফল হৈছোঁ নাজানো, কিন্তু তথাপিও চেষ্টা কৰিছিলোঁ সেইটো। আৰু কি ক'ম, সংস্কৃত বিভাগৰ উন্নতি হওক, সংস্কৃত বিভাগৰ এটা ভাল খবৰ পালেও, কোনোবা এজন নেট পাইছে বুলি শুনিলেও মোৰ মনটো ভাল লাগি যায়। আমাৰ চবৰে ভাল লাগে আচলতে, সংস্কৃত বিভাগৰ উন্নতি হওক, সেইটোৱে মই বিচাৰোঁ। মই যেতিয়া হেড হৈ আছিলোঁ, তেতিয়া প্ৰথম আমি SAP মানে স্পেচিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰাম UGCৰ দ্বাৰা যিটো দিয়া হয় 5 বছৰৰ কাৰণে পাইছিলোঁ, আৰু সেইটো মানে মোৰ খুব ভাল লাগে ভাবিলে যে আমি SAP পাইছিলোঁ, আৰু আমি কম্পিটিশ্যন কৰি পাইছিলোঁ। আমি যথেষ্ট কম্পিটিশ্যন কৰিব লগা হৈছিলে। আমি দিল্লীত ইণ্টাৰভিউ দিব গৈছিলোঁ, মই আৰু শ্ৰুতিধৰা চক্ৰৱৰ্তী, আৰু তাত আমি বহুত হেৰি কৰি মানে পাইছিলোঁ। সেইটো এটা মোৰ মানে ভাল লাগে ভাবিলে। এইদৰে তাৰ পিছতো আমি ডিপাৰ্টমেণ্টত আমি ছেকেণ্ড ষ্টেজটো পাইছিলোঁ, কিন্তু কিবা কাৰণত UGCৰ ফালৰ পৰা ইমান হেৰি নথকা কাৰণে এতিয়া এইটো বিশেষ চলা নাই। কিন্তু তথাপি মই ভাবোঁ ভৱিষ্যতেও যাতে এই ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্য, বিভিন্ন ধৰণৰ ৰিচাৰ্চ প্ৰজেক্ট, বিভিন্ন ধৰণৰ পুস্তক আদি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি এতিয়ালৈকে বহুতকেইখন কিতাপ প্ৰকাশ কৰিছোঁ। আমাৰ চবেই জানে যে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এটা এনুৱেল জাৰ্নেল, যিটো কেয়াৰ লিষ্টেড হৈছিলে সুৰভাৰতী, সেইটো 1992 চনৰ পৰা চলি আছে, আজিও চলি আছে। আৰু খুব ভাল জাৰ্নেল এখন, বিভিন্ন সময়ত বিভিন্ন পণ্ডিতসকলে আহি পেলাই সেইখনৰ প্ৰশংসা কৰিছে। এই এনেকুৱা পৰম্পৰা, এনেকুৱা ধাৰা যাতে আৰু চলি থাকে, সংস্কৃত ডিপাৰ্টমেণ্টৰ যাতে উত্তৰোত্তৰ উন্নতি হয়, সেই কথাকে প্ৰাৰ্থনা কৰি মই মোৰ বক্তব্য